Hello everyone, Lukumani Vlogbar channel সকলোকে স্বাগতম জনাইছো যিসকল নতুনকে চ্যানেলটো চাই আছে প্লিজ চেনেলটো সাবস্ক্রাইব কৰি দিব লগতে বেল আইকনটো টিপি দিলে আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশন হৈ পাই যাব আজি ভিডিঅ'টো হৈছে মটন বিৰিয়ানী একদম সিম্পল কে বনাই দেখাব কেনেকে বনালে দেখা আৰু এয়া পুৰা 1 কিলো মান মটন লৈ লোৱা হৈছে আৰু মটন খিনি ডাঙৰ কে কাটি লোৱা হৈছে দেখিছেনে এই ডাঙৰ পিস কৰি লৈছে পুৰা একদম ডাঙৰ মানে বিৰিয়ানী যেহেতু ডাঙৰকে দিব লাগে এটো বিৰিয়ানী স্টাইল মটন কাট আৰু এয়া পিয়াজ দেখিছানে দুভাগে থৈছে এখিনিটো ধুনিয়াকে কি কৰে দেখাম বাৰু ডাঙৰ কমেও 9টা মান পিয়াজ কাটি লৈছে আদা নহৰু এটা ফুল নহৰু আৰু এটুকুৰা মান আদা আৰু এয়া পুৰা ৰিফাইন তেল গৰম হ'বল দিছে আৰু ৰিফাইনতে পিয়াজখিনি ধুনিয়াকে গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ব আৰু এয়া গোল্ডেন ব্ৰাউন হোৱাকে পিয়াজখিনি ভজা হৈ গৈছে আকৌ নেক্সট বেচটো এনেকৈ ভাজি কেনে ৰাখি দিব আৰু এতিয়া হৈছে মটন মেৰিনেশনৰ টাইম তো মটন মেৰিনেশনৰ প্ৰথমে দালচিনি ইলাইচি বড়া ইলাইচি তেজপাত লং এই সকলোখিনি মটনখিনি দি দিছে তাৰ পিছতে ফুল টিস্পুন হালধি পাউডাৰ টাৰ্মাৰিক পাউডাৰ তাৰ পিছতে দিছে আপোনাৰ 1 চামুচ ধনিয়া পাউডাৰ তাৰ পিছতে আপোনাৰ দিছে ফুল টিস্পুন জিৰা পাউডাৰ মছলাখিনি ধুনিয়াকে দি লৈছে আৰু ইয়াতে ফুল টিস্পুন আপোনাৰ ৰেড চিলি পাউডাৰো দি দিছে আৰু লগতে ইয়াতে কাশ্মীৰী ৰেড চিলি পাউডাৰটো দি দিয়া হ'ব এয়া কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছে জাস্ট ফৰ দি কালাৰ ইয়াৰ কালাৰটো ধুনিয়া হ'ব আৰু লগতে পুৰা 3 চামুচ আদা নহৰু পেষ্ট দি দিছে আৰু এয়া সৰুকে জলকীয়া কাটি লৈছে এখিনিও দি দিছে আৰু এয়া এমুঠি মান ধনিয়া কুটি লৈছে হেখিনি দি দিয়া হৈছে এখিনি দি ইয়াৰ ওপৰতে মিঠা দৈ দিব আৰু মিঠা দৈয়ে ইউজ কৰিব মটন মেৰিনেশন খিনি আৰু এখিনি এটা ধুনিয়াকে মেৰিনেট কৰি দিব মেৰিনেট কৰি দিয়াৰ হোৱাৰ পিছতে ইয়াতে নিমখখিনি দি দিব সোৱাদ অনুসৰি দি দিব আৰু এখিনি ধুনিয়াকে আমি ৰেষ্ট কৰিব দিম তাৰ আগতে গৰম মছলা পাউডাৰটো দি দিব আৰু যদি আপোনালোকৰ ওচৰত আছে বিৰিয়ানী মছলা হেতুও দিব পাৰে আৰু এয়া কেশৰ দেখিছেনে 2-3 ডাল মান ইয়াতে দি দিব তেতিয়া মটনখিনি খুব ধুনিয়া এটা ফ্লেভাৰ আহে আৰু এখিনি দেখিছেনে এটা ধুনিয়াকে হাতেৰে পুৰা মুখিব আৰু লগতে অলপমান ঘিউ দিছে ঘিউখিনি দি পেলাই ইয়াতে ভজা পিয়াজ দি দিছে দেখিছে এয়া ঘিউ ভজা পিয়াজ এই গুটেইখিনি মেৰিনেশনত ধুনিয়াকে দি দিয়া হৈছে আৰু এখিনি হাতেৰে ভালদৰে মঠি কেনে ৰাখি দিব আধা ঘণ্টা মান পুৰা এটা মটন পিছত ধুনিয়াকে যাতে লাগি যায় মছলাখিনি 1 ঘণ্টা মানে ৰাখিব আৰু সময় নাই যদি আধা ঘণ্টা আৰু এয়া চাউলখিনি আধা ঘণ্টা মান তিয়াই থৈছিলে বিৰিয়ানী ৰাইস এটা সসপেনত পুৰা উতলা পানী কৰিবলে দিছে তাতে তেজপাত দি দিছে লং দি দিছে ইলাইচি দি দিছে জাবিত্ৰী দি দিছে এখিনি দি পেলাই ইয়াতে আপোনাৰ চাউলখিনি দি দিব যেতিয়া এটা উতল আহিব আকৌ এয়া দেখিছে পানীখিনি পুৰা বকবককে উতলিছে ইয়াতে এতিয়া তিয়াই ৰাখা চাউলখিনি দি দিব আৰু চাউলখিনি আধা ঘণ্টা মানে তিয়াই ৰাখিছিলে এয়া চাউলখিনি ধুনিয়াকে দি দিব কুটি কমপ্লিট কুক কৰিব নালাগে চাউলখিনি জাস্ট 80% বা 70% হিজিলে হল বেছি হিজি গলে বিৰিয়ানীটো খাবলৈ বেয়া হ'ব আৰু চাউলটো ভাঙি যাব যেতিয়া আমি দম কৰিম তো হেতু কাৰণে দেখাই দিম বাৰু কিমানটো লাগে হিজিব লাগে আৰু এখিনি এটা দি দিছে ইয়াতে এটা সোৱাদ অনুসৰি নিমখটো দি দিব যিমানটো খায় আৰু আমি দেখাই দিম আপোনালোকক কিমানটো মানে পাৰ্সেন্ট হিজাব লাগে হাতেৰে আৰু এয়া চাওক কমেও 3 মিনিট মানতে এখিনি চাউল ধুনিয়াকে হিজি যায় দেখিছেনে এনেকে হাতৰ আঙুলিত ভাঙি দিলেই যদি ভাং খাই যায় তাৰ মানে আমাৰ চাউলটো ৰেডি হৈ গৈছে এখিনি এতিয়া আমি ষ্ট্ৰেইন কৰি লম পানীখিনি এখন এনেকে ফুটা চালনি ষ্ট্ৰেইন কৰি লব পানীখিনি আৰু চাউলখিনি এনেকে ৰাখি দিব আৰু এতিয়া হৈ গল মটনখিনি বনোৱা প্ৰসিডিউৰ বাসি যোৱা তেলখিনি যেখিনিত আমি পিয়াজখিনি ভাজিছিলো হেখিনি থৈ দিয়া হৈছিল তাতে কুকাৰ এটা দি দিছো প্ৰেছাৰ কুকাৰ বনালে হুনকালে হৈ যায় আৰু এখিনি হৈ গল মেৰিনেটেড মটনখিনি আৰু এয়া ধুনিয়াকে মেৰিনেটেড মটনখিনি তেলখিনি দি দিলো আৰু যেহেতু সকলোখিনি মছলা দিয়ে দিছো 2-3 মিনিট মান হাই ফ্লেমত পুৰা ভাজি আছো দেখিছানে দয়ে পানীটো এৰি দিছে এয়া ধুনিয়াকে ভাজি আছো পুৰা লেন্সত ধোৱা আহি গৈছে মানে ইমান একদম দয়ে পুৰা পানী এৰি দিছে ধুনিয়াকে আৰু এজিটো মেৰিনেশনৰ বাসন আছিলে যত মটনখিনি মানে মেৰিনেট কৰিছিলো হে বাসনটোতে উতলা গৰম পানী দি কেনে ইয়াতে পানীখিনি দি দিম আৰু ধুনিয়াকে সিটি আহিবলৈ দিম আপোনালোকৰ মটনটোৰ ওপৰত কথা 8টা মান সিটি আহিব দিম আমি 8টা মান সিটি আহাৰ পিছত এইটো হৈছে ফাইনাল ৰিজাল্ট আৰু এইখিনি মটনখিনি ৰেডি হৈ গ'ল আৰু চাউলখিনি ৰেডি হৈ গৈছিলে দেখাইছিলো এতিয়া আমি পুৰা বিৰিয়ানীখিনি ৰেডি কৰিম তাৰ বাবে ফাৰ্ষ্টতে এটা সসপেনত ৰিফাইন তেল ঘঁহি লৈছো তাৰ তলত এটা বেস এটা লেয়াৰ মানে চাউলৰ দি দিছো ভাতখিনি তাৰ ওপৰত মটন গুটেইখিনি ঢালি দিয়া হৈছে আৰু তাৰ পিছতে
এইখিনি চাউল দি দিলোঁ আৰু এটা কথা এইখিনিতে ক'বলৈ পাহৰি গৈছোঁ দেখাবলৈ পাহৰি গৈছোঁ ভিডিঅ'টো কৰা নহ'ল এবাটিমান মাটনৰ জোল আমি উলিয়াই ৰাখিছিলোঁ এইখিনি ওপৰত দি দিব আৰু এয়া কেশৰ গৰম পানী দি তিয়াই ৰাখিছিলোঁ কেশৰখিনি 1 ঘণ্টামান আৰু কালাৰ দেখিছে কি ধুনীয়া আহিছে আৰু এইখিনি ধুনীয়াকৈ চাৰিওপিনে দি দিব আৰু ভজা পিঁয়াজখিনি যে আছিলে আধা যে কৈছিলোঁ আৰু ভাজিছোঁ সেইখিনি ইয়াৰ ওপৰতে দি দিব মাটনত বেছি লেয়াৰিং কৰিব দৰকাৰ নাই এনেদৰে সিম্পলকৈ হৈ যায় আৰু ঘৰত থকা বস্তুখিনি দিয়ে ধুনীয়াকৈ বনায়ো খাব পাৰিব আপোনালোকে আৰু ওপৰত গৰম মছলা দি দিব যদি আপোনালোকৰ শাহী বিৰিয়ানী মছলা আছে সেইটোও দিব পাৰে আমাৰ ওচৰত গৰম মছলা আছিল তো গৰম মছলাটোৱে দিছোঁ আৰু ওপৰত 1 চামুচ গৰম কৰি লোৱা ঘি দি দিব খুব ধুনীয়া এটা ফ্লেভাৰ আহিব চাওক এয়া 2 চামুচ দিছোঁ আমি আৰু এটা মেইন ইনগ্ৰেডিয়েন্ট বিৰিয়ানীৰ হেতু হৈছে কেওৰা ৱাটাৰটো এই হাফৰটো যিমান হয় সিমানখিনিয়ে দিছোঁ বেছি দিয়া নাই আৰু এতিয়া এইখিনি ধুনীয়াকৈ ফয়েল পেপাৰ দি ৰেপ কৰি দিম যাতে একদম ষ্টিমটো বাহিৰলৈ আহিব নোৱাৰে ধুনীয়াকৈ এয়া দেখিছেনে ৰেপ কৰি দিছে এয়া ধুনীয়াকৈ আৰু ইয়াৰ ওপৰত ঢাকনখন দি দিব ফাৰ্ষ্ট আপোনালোকে 3 মিনিট পুৰা হাই ফ্লেমত দিব তাৰ পাছতে হিপিনে লো মিডিয়াম ফ্লেমত তাৱা এখন গৰম কৰি ৰাখিব এয়া 3 মিনিট হৈ যোৱাৰ পিছত হাই ফ্লেমত 3 মিনিট মানে ষ্টিম কৰাৰ পিছত এইটো সসপেনটো তাৱাখনলৈ শিফট কৰি দিব আৰু মিডিয়াম ফ্লেমত 15 মিনিটৰ কাৰণে আপোনালোকে দম কৰিব 15 মিনিটৰ পিছত বিৰিয়ানী পুৰা ৰেডি হৈ যাব এয়া চাওক ধুনীয়াকৈ দি দিলোঁ আৰু এইখিনি পুৰা 15 মিনিট লো মিডিয়াম ফ্লেমত হ'বলৈ দিম তাৰ পিছত দেখাই আছোঁ ফাইনেল লুকটো আৰু এয়া চাওক আমাৰ বিৰিয়ানী হৈ গ'ল ৰেডি আৰু সদায় বিৰিয়ানীটো উলিয়াওঁতে মাজত কেতিয়াও নকৰিব সাইডৰ পৰা ওপৰলৈ বস্তুখিনি দিব মানে এই ভিডিঅ'ত দেখুৱাৰ দৰে আৰু এনেদৰে বিৰিয়ানী ৰেডি হৈ গ'ল কমেণ্ট কৰি জনাব ৰেচিপি